অসমৰ মুখ্যমন্ত্ৰীলৈ মোৰ এটাই প্ৰশ্ন, অসমখন এতিয়া আদানীৰ হুকুম মতে চলি আছে নেকি? আজি ধুবুৰীৰ বিলাসীপাৰাত প্ৰায় ৪,০০০ বিঘা ভূমি উচ্ছেদ কৰি প্ৰায় ২,০০০টা পৰিয়ালক তেওঁলোকৰ ঘৰ বাৰীৰ পৰা উচ্ছেদ কৰা হৈছে। এই ভয়ংকৰ অভিযানৰ এটাই উদ্দেশ্য আদানীক বিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি হস্তান্তৰ কৰা। হাজাৰ হাজাৰ পৰিয়াল, তেওঁলোকৰ সন্তান, তেওঁলোকৰ জীৱন জীৱিকা, তেওঁলোকৰ সকলো আশা ভৰসা আজি জেচিবিৰ চক্কাৰ তলত সোমাই পৰিছে। আজিৰ দিনটোত আদানীয়ে যদি কয় মোক এই মাটিখিনি লাগিব, মুখ্যমন্ত্ৰীয়ে তৎক্ষণাৎ কৈ দিব লৈ লও। এইখন বিজেপিৰ চৰকাৰ নে আদানী আম্বানীৰ এটা ব্ৰাঞ্চ অফিচ? অসমত আদানীৰ কথা মতে চৰকাৰ চলি আছে আৰু আইনৰ শাসন এতিয়া নাই। আজি বিলাসীপাৰাত, কাইলৈ যেন যোৰহাট অথবা শিৱসাগৰ অথবা লখিমপুৰত যে নহব, তাৰ কি মান আছে? কিছুদিন আগতে আমি দেখা পাইছিলো লখিমপুৰত এটা দুৰ্ভগীয়া অসমীয়া পৰিয়ালৰ খেতি মাটি সম্পূৰ্ণ ভূমি জেচিবিৰে ধ্বংস কৰা হল, কঠীয়াতলিত জেচিবি লগোৱা হল। এফালে আদানীক ভূমি হস্তান্তৰ কৰিছে, আনফালে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতিৰ বীজ সিঁচি আছে। ইমানেই নহয়, চৰকাৰে বিৰোধী নেতাসকলক উক্ত স্থানলৈ গৈ পৰিস্থিতিৰ বুজ লবলৈও অনুমতি নিদিয়ে। যদি কোনো ভুলেই কৰা নাই, তেন্তে কিয় বিৰোধী নেতাসকলক উচ্ছেদস্থলীত পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ যাবলৈ নিদিয়ে? পূৰ্বৰ দৰে মই পুনৰ দাবী জনাওঁ, সকলো উচ্ছেদ অভিযান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি হ'ব লাগে। আগতে উপযুক্ত পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। উচ্ছেদ হ'ব লগা পৰিয়ালসমূহৰ লগত আলোচনা কৰি চক্ৰ বিষয়াই যেনেধৰণে কৰাৰ নিৰ্দেশনা আছে সেইখিনি কৰিব লাগে। ৰাজহুৱা পৰামৰ্শ নোহোৱাকৈ কোনো ভূমি কোনো কৰ্পোৰেট কোম্পানীৰ হাতত হস্তান্তৰ কৰা উচিত নহয়। বিজেপি চৰকাৰে এই উচ্ছেদবোৰৰ জৰিয়তে জনতাৰ ওপৰত পুঁজিপতিৰ আধিপত্য প্ৰতিষ্ঠা কৰা এক দুৰ্ভাগ্যজনক অধ্যায় আজি ৰচনা কৰি আছে। ই অতি দুৰ্ভাগ্যজনক আৰু এনে কামক আমি গৰিহণা দিছো। মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অনুৰোধ কৰিব বিচাৰো, অসমত যি উচ্ছেদ চলি আছে এই উচ্ছেদ যেন আইন অনুসৰি হয় আৰু যি উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা সেই অনুসৰি হয় আৰু ব্যক্তিগত কোম্পানীৰ এজেণ্টৰ নিচিনাকৈ অসমৰ ভূমিপুত্ৰ, অসমীয়া ৰাইজৰ, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ ভূমি যেন আপুনি আদানী আম্বানী বা কোনো কৰ্পোৰেট গোষ্ঠীক হস্তান্তৰ নকৰে, এয়া আমাৰ দাবী।